বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ বৃহস্পতিবাৰে ঢেকিয়াজুলিত সনাতনী বীৰ হিন্দু সেনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছত বৰ্তমান বাংলাদেশত অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত বাংলাদেশৰ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে। ছাত্ৰ আন্দোলন ক্ৰমাৎ এতিয়া হিংসাত্মক আন্দোলনত পৰিণত হোৱাৰ পৰিলক্ষিত হৈছে। বৰ্তমান একাংশ আন্দোলনকাৰীৰ লক্ষ্য হৈ পৰিছে বাংলাদেশৰ সংখ্যালঘু অমুছলমানসকল। বাংলাদেশত এতিয়া হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান তথা অমুছলমান লোকসকলৰ ওপৰত কটা মৰা, মহিলাসকলৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতনৰ লগতে শিশুসকলৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি অত্যাচাৰ চলাই বৰ্বৰভাৱে হত্যা কৰা হৈছে। ইয়াকে লৈ বৃহস্পতিবাৰে ক্ষোভিত হৈ পৰে সনাতনী বীৰ হিন্দু সেনা। বৃহস্পতিবাৰে ঢেকিয়াজুলিত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ নেতা মিথুন সেন আৰু মণিকণ দাসৰ নেতৃত্বত সংগঠনটোৰ নেতা কৰ্মীসকলে ঢেকিয়াজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বাংলাদেশী জেহাদীৰ পুতলিকা দাহ কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। লগতে বাংলাদেশত থকা অমুছলমান সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ দাবী জনায়। ঘটনা বাংলাদেশত যি বৰ্বৰভাৱে হিন্দুক হত্যা কৰি আছে, জ্বলাই দি আছে, য'ত মঠ মন্দিৰ ভাঙি আছে, আমি যদি ইচ্ছা কৰোঁ বাংলাদেশত 1 মিনিটত ধ্বংস কৰি দিব পাৰোঁ। আমি যদি ইচ্ছা কৰোঁ বাংলাদেশে উশাহ ল'ব নোৱাৰিব, উশাহ বন্ধ কৰি দিম এওঁলোকৰ। আমাৰ কথা হ'ল যে হিন্দু হত্যা আমি কোনো পৰ্যায় সহ্য নকৰোঁ। আমি ডাইৰেক্ট ক'ব বিচাৰিছোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰক যে বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক আৰু মঠ মন্দিৰ ভাঙা বন্ধ কৰক, নহ'লে কিন্তু আমি বাধ্যত পৰি হাতত অস্ত্ৰ ল'ম বাংলাদেশৰ বিৰুদ্ধে। আমি অস্ত্ৰ লৈ বাংলাদেশৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু এটা কথা কওঁ, সিহঁতে ছাত্ৰ সংগঠনৰ নামত যি প্ৰতিবাদ কৰিছে, বুঢ়া মানুহ এতিয়া কিহৰ ছাত্ৰ, ই কোন ক্লাছৰ ছাত্ৰ, মাদ্ৰাছাৰ ছাত্ৰ নেকি? মাদ্ৰাছাৰ ছাত্ৰ হ'লে বাংলাদেশত মুছলমানক ট্ৰেগেল কৰক। হিন্দুক যদি এটা হত্যা হয় তেতিয়াহ'লে কিন্তু আমি অসমৰ পৰা এটা মানুহ হত্যা হ'ব, 10টা মানুহ আমি ইয়াতে কিন্তু কি অৱস্থা কৰিম ভাবিব পাৰে আপোনালোকে, বেয়া অৱস্থা হ'ব। বাংলাদেশত আমি ডাইৰেক্ট খকনি দিছোঁ, ইয়াৰ পৰা সনাতনী বীৰ হিন্দুখনৰ পৰা সখীয়নো এইটো দিছোঁ যে আপোনালোকে হিন্দু হত্যা বন্ধ কৰক, নহ'লে কিন্তু বাধ্যত পৰি আমি বৰ্ডাৰ পাৰ কৰি যাম, কিন্তু ভিতৰত সোমাম। আমি বৰ্ডাৰ পাৰ কৰি ভিতৰত সোমাম, তেতিয়াহ'লে অৱস্থা কিন্তু ভয়ানক হ'ব। সিহঁতৰ কিবা তেজ আছে এইটো চাম, মোগলৰ বংশক আমি ধ্বংস কৰি দিম। মোগলৰ বংশ আমি ধ্বংস কৰি আমি নিজৰ অস্তিত্ব বচাই ৰাখিম, হিন্দু অস্তিত্ব বচাই ৰাখিম। জয় শ্ৰীৰাম। বাংলাদেশৰ ঘটনাক লৈ অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব আজি প্ৰতিবাদৰ বিষয়ে? চাওক, বাংলাদেশত আমাৰ হিন্দু মানুহ যেনেকৈ মঠ মন্দিৰ ভাঙি আছে, এই বাংলাদেশী ন্যায় আদায়। আজি বাংলাদেশত আজি বিজেপি চৰকাৰ, য'ত কেন্দ্ৰৰ চৰকাৰ নৰেন্দ্ৰ মোদী, য'ত অমিত শ্বাহ গৃহ বিভাগৰ দায়িত্বত আছে, বাংলাদেশত এতিয়া কি চৰকাৰ হৈছে আমি নাজানো। যে মিলিটাৰী ৰাজ চলি আছে, বাংলাদেশৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি হিন্দুক ৰক্ষণাবেক্ষণ দিয়ক আৰু হিন্দু মঠ মন্দিৰ যিমান আছে ৰক্ষণাবেক্ষণ দিয়ক। আৰু যদি হিন্দু হত্যা বন্ধ নকৰে, আমিও তেতিয়া বাংলাদেশী মিয়া বিচাৰি কৰি অসমত আৰম্ভ কৰিম, আমিও বাংলাদেশী মিয়াক আৰম্ভ কৰিম মাৰাৰ কাৰণে। আজি যদি আমাৰ হিন্দুস্তানত বাংলাদেশত হিন্দু ৰক্ষা নহয়, এতিয়া বাংলাদেশী মিয়া কেনেকৈ থাকিব? এইকাৰণে যদি বাংলাদেশী মিয়া 71ৰ পিছত যিমান আছে চৰকাৰে দাঙি ধৰক, এই বাংলাদেশী মিয়াকেইটাক আমিও কাটি পিছ কৰি বাংলাদেশত পঠাম। যদি আমাৰ হিন্দু মাৰে আমি হাত ধৰি বহি থাকিম। আজি আমি ফেচবুক মোবাইলত চাই আছোঁ, ডেইলি হিন্দু মাৰি আছে। আজি ঘৰত ভাত পানী খোৱা নাই, খালি মোবাইলটো খুলিলে হিন্দু ছোৱালী ৰেপ কৰিছে, হিন্দু বোৱাৰী ৰেপ কৰিছে, হিন্দু পোৱালি মাৰিছে, এইবিলাক কি চাই আমাৰ ভাত পেটত যাব? এইকাৰণে বিজেপি চৰকাৰক ক'ব যিটো বাংলাদেশৰ লগত যোগাযোগ কৰি হিন্দু ৰক্ষণাবেক্ষণ কৰক, নহ'লে পৰৱৰ্তী সময়ত 71ৰ পিছত যিমান বাংলাদেশী মুছলমান আছে আমাক চিনাক্ত হওক, আমিও বাংলাদেশী মিয়া কাটি শেষ কৰিম, নদীত পিছ কৰি বাই দিম। আজি সনাতনী বিনিন্দৰ স্পষ্ট কথা। আজি এটা মুছলিম বাংলাদেশী মূল্যি সবাই আন্দোলন মাইন কৰে, রোহিঙ্গা বলে আন্দোলন মাইন করে। আজি হিন্দু বসছে, আজি মানুষকে মৌনতা হয়ে আছে। আজি হিন্দু বসছে, আমি সবাই একতা হিন্দু হলে হোক, ভারতবর্ষত গোটেই যিমান হিন্দু আছে হলে হোক, হিন্দু মারি আছে, আমার গা জ্বলি আছে, আমি বাংলাদেশী ম্যাক মারিম। কিন্তু স্পষ্ট কথা সনাতনী বীর হিন্দুৰ কথা। অসমাদিত্য, ঢেকিয়াজুলি। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি,
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক